ভাংনাবাৰী বৰবিল এম ই স্কুলত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ সম্পন্ন। ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ভাংনাবাৰী বৰবিল এম ই স্কুলৰ সমান্তৰালকৈ কেইবাখনো প্ৰাথমিক আৰু উচ্চ মাধ্যমিক স্কুলত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ উদযাপন কৰে। প্ৰথমবাৰৰ বাবে গুণোৎসৱ উদযাপন কৰিবলৈ পাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয়ৰ প্ৰধান গাজী বৰুৱামানে। মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হ'ল ৩৪ বছৰে বিনা বেতনত শিক্ষকতা কৰা প্ৰধান শিক্ষক গাজী বৰুৱামান। বিদ্যালয়সমূহৰ শৈক্ষিক মান উন্নতকৰণৰ বাবে গ্ৰহণ কৰা চলিত বৰ্ষৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। তৃতীয় পৰ্যায়ৰ গুণোৎসৱত আজি পুৱাৰে পৰা বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছে। ভাংনাবাৰী বৰবিল এম ই স্কুলত এক্সটাৰ্নেল হিচাপে উপস্থিত থাকি বৰপেটা জিলাৰ ভাটকুছি শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক মেজৰ আলীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে ১৬০ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ৪ জন শিক্ষকে পাঠদান কৰা বিদ্যালয়খনত আৰু অধিক শিক্ষক নিয়োগ কৰিবলৈ চৰকাৰ তথা বিভাগীয় মন্ত্ৰীলৈ আহ্বান জনায়। তেওঁ আৰু উল্লেখ কৰে যে বৰক্ষেত্ৰীত পিছপৰা চৰ অঞ্চলৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক মানদণ্ড অধিক উন্নত কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ যোগদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। আমি ভেঞ্চাৰৰ পৰা ২০২১ চনত আমাৰ স্কুলখন প্ৰভিঞ্চিয়েলাইজ কৰিলে, পোষ্ট প্ৰভিঞ্চিয়েলাইজ কৰিলে চৰকাৰে। হয়তো ইয়াৰ আগতে আমি ৩৪ বছৰ ভেঞ্চাৰ কাটি আছিলোঁ। এই চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত, তেখেতৰ সৎচিন্তাত আমাৰ এই স্কুলখন পোষ্ট প্ৰাধিকৰণ হ'ল, আমাক টিউটৰ হিচাপে নিযুক্তি দিছে। কিন্তু ছাত্ৰ কোনোপাতে আমাৰ শিক্ষক ৪ জনহে হৈছে। আমি শিক্ষক পাব লাগিছিল ৫ জন, ৪ জন পাইছোঁ। গতিকে শিক্ষকৰ আমাৰ অভাৱ হৈছে। গুণোৎসৱটো আমাক দিছে, আমি বিৰাট আনন্দিত হৈছোঁ। কাৰণ গুণোৎসৱ যিহেতু এটা অসম চৰকাৰৰ গুণগত শিক্ষা উন্নতিকৰণৰ এটা প্ৰয়াস, গতিকে সেই আওতাত যিহেতু আমাক ৰাখিছে চৰকাৰক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াৰ মাজতে আমাৰ অলপ অভাৱ অভিযোগ ৰৈ গৈছে। যেনেকৈ আমাৰ আন্তঃগাঁথনিৰ অভাৱ, শিক্ষকৰ অভাৱ, বিল্ডিং নাই, পৰ্যাপ্ত পৰিমাণে ৰুমৰ অভাৱ হৈছে, কেঁচা ঘৰ আমি ইয়াতে উপযুক্ত পৰিমাণে শিক্ষাদান কৰিব পৰা নাই। তাৰো মাজেদি হয়তো এইখিনি আমি চলাই আনিছোঁ। গতিকে আশা কৰোঁ এই চৰকাৰে যাতে আমাক আগন্তুক দিনত আন্তঃগাঁথনিৰ ফালৰ পৰা, শিক্ষকৰ অভাৱ পূৰণৰ ফালৰ পৰা, তাৰে পিছত আৰু যিবিলাক সা সুবিধা লাগে এইবিলাক বস্তু আমাক দিলি আমি হয়তো সৰ্বভাৰতীয় ৰেংকত আমাৰ এখন বিদ্যালয় লৈ যাব পাৰিম বুলি আশা আছে। গুণোৎসৱ এটা অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ এটা সুন্দৰ পদক্ষেপ। আচলতে যুগৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষা ব্যৱস্থাটো সেই ওল্ড মডেলটো আচলতে ত্যাগ কৰি যিটো নতুনত্বৰ প্ৰয়োজন, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাৰ পদক্ষেপ, এইটো আচলতে বহুত শলাগিবলগীয়া। কিয়নো গুণোৎসৱৰ দ্বাৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো লাৰ্ণিং গেপ সেইটো ডেভেলপ কৰা হ'ব, কোৱালিটি এডুকেশ্যন হ'ব, স্কলাষ্টিক যিটো এক্টিভিটি সেইটোৰ ক্ষেত্ৰত ল'ৰা ছোৱালী পাৰদৰ্শী হ'ব, কমিউনিটি ছাপোৰ্ট হ'ব। গতিকে এইবিলাক হৈছে আচলতে গুণোৎসৱৰ মূল বিষয়বস্তু। গতিকে যিবিলাক পদক্ষেপ চৰকাৰে লৈছে, এনেকৈ যদি আমি সকলোৱে ইয়াক আঁকোৱালি লৈ সুন্দৰভাৱে ৰূপায়ণ কৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতৰ কাৰণে যথেষ্ট উপকৃত হ'ব। শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, সুহানা লাইভ।